প্ৰসংগ হৰিণাৰ মাংস হয় এইবাৰ হৰিণাৰ মাংসৰে এসাজ খোৱাৰ মন মেলিলে তথাকথিত প্ৰকৃতিপ্ৰেমী জননেতা জনপ্ৰতিনিধি আৰু সমাজসেৱকৰ নামত এজন বিতৰ্কিত ব্যক্তি সঞ্জয় দাসে প্ৰথমে চিনাকি কৰি দিয়া হওক সকলোৰে মনত নিশ্চয় আছে তিনিচুকীয়াৰ গুইজানৰ ইকো সেন্সিটিভ জোনত অবৈধ স্কাইলেণ্ডৰ কথা য'ত এজন অসমীয়া যুৱকে এই স্কাইলেণ্ডৰ পেৰাগ্লাইডিং কৰাৰ সময়ত 600 ফুট ওপৰৰ পৰা পৰি মৃত্যুমুখত পৰিছিল এজন জনপ্ৰতিনিধিয়ে ইফালে বিদেশী খুৰা আৰু জুৱাৰ আড্ডাত মাতাল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল এতিয়া এইজনে সেই সঞ্জয় দাস য'ত হৰিণাৰ মাংস খাবলৈ নিমন্ত্ৰণ জনোৱা অডিঅ' ভাইৰেল হৈছে আহক আমি সেই অডিঅ' কলটো শুনো কই আছে কি বে শিবপুরিয়া কখন গেছ ওখানে অল্প আগে এসে আমার কাকি শাশুড়ি শরীর বলে ভালো না দেখতে এসেছি হট করে বেশি না এই 1 ঘন্টা আধা ঘন্টা 1 ঘন্টা হয়েছে মানে হ্যাঁ ওই শিবপুরিয়া কাকি শাশুড়ি বাইরে অল্প দেরি পরে এই এটা করে মেডিকেল আছে তো মেডিসিন সেগুলো আনছে এগুলো দেখাইছে প্রেশার চেক করতে হবে মানে বাইরে মনে বাইরে 10-15 মিনিট বাইরে মনে গেলে ঠিক আছে এই আলে কি কয় দুকাই আমরা কেন দুকাইও কেন হরিণ মাংস না এখন যাব না মানে কি আবার ওইখানে বার্থডে আছে যে ওইটা লিগে হ্যাঁ ওইটা লিগে মানে বার্থডে আছে না সুজিতে করে ওইখানে যাওয়া হয়নি না সকালে কয়ে গেছে বারবার আমি এখানে অনেক ফট করে আয় বসছি মানে কি বুলেটটা স্টার্ট না পরে স্কুটি লয়ে যেতে দাদা ফট করে মানে বুলেট কি আছে আরে বুলেটটা কিকে স্টার্ট করতে লাগে বারবার লিখে দিতে হয় আনি নেই আয় বসে দিকে ঠিক আছে এতিয়া আহোঁ আমি বিতৰ্কিত সঞ্জয় দাসে নিমন্ত্ৰণ জনোৱা গুইজানৰ ব্যৱসায়ী কৃপিস দাসৰ সৈতে আমাৰ তিনিচুকীয়াৰ সাংবাদিক সন্তোষ ফুকনৰ বিশেষ সাক্ষাৎকাৰ বিতৰ্ক এজন লগ ধৰা এজন ব্যক্তি আৰু এই ব্যক্তিজন প্ৰতিটো মুহূৰ্তত বিতৰ্কৰ মাজতে থাকে এবাৰ বিতৰ্ক আহিছে হৰিণাৰ মাংস আৰু আমি এই হৰিণাৰ মাংস সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম যেহেতু এজন ব্যক্তিক কোন যুগৰে আসলে নিমন্ত্ৰণ জনাইছিলে হৰিণাৰ মাংস খাবলৈ এই সন্দৰ্ভত আমি জানিবলৈ আহিছো কিথেছৰ আসলে আছে মোৰ লগত আপোনাক এটা ফোন কল যেহেতু সামাজিক মাধ্যমত এতিয়া এটা ভাইৰেল হৈ আছে আৰু সকলোৰে হাতে হাতে আছে বাহিৰত য'ত আপোনাক হৰিণাৰ মাংস খাবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় মোক আপোনাৰ 29/6/2025 তাৰিখ সন্ধিয়া সময়ত সঞ্জয় দাস বুলি এজন প্ৰকৃতিপ্ৰেমী তেখেতে মোক গধূলি সময়তে নিমন্ত্ৰণ দিয়ে যে কৃপেশ তুমি ক'ত আছা আমি জেগাত আছো ফোনতে তেখেতে মোক নিমন্ত্ৰণ দিয়ে যে হৰিণা মাংস আনিলোঁ ঘৰত আহিবা ৰাতি নিমন্ত্ৰণ আছে আপোনাৰ মই ক'লো দাদা মই সেইটো যাব নোৱাৰো মই বেলেগ জেগাত যাম ঠিক আছে যেহেতু মোৰ মোবাইলত ৰেকৰ্ডিংটো সেইটো কাৰণে আছিলে মই ব্যৱসায় বাণিজ্য কৰোঁ সেই ব্যৱসায় বাণিজ্যত কি হয় অনবৰতে ফোন আহি থাকে কিছুমান কথা থাকে তাৰ কাৰণে মোৰ মোবাইলটোত ৰেকৰ্ডিং চিষ্টেম কৰি থোৱা আছে সেই গতিকে তেখেতৰ কথাটো ওলালে ঠিক আছে আজি এজন প্ৰকৃতিপ্ৰেমী সঞ্জয় দাস তেখেতে নদীৰ পৰা প্ৰতিনিধি কৰা তাৰপিছত প্ৰকৃতিৰ লগত মিলা তেখেতে পহু মাংস আনি লোকক ইনভাইট দিয়ে মোক ইনভাইট দিছে আপুনি এটা চিন্তা কৰা কথা আজি পহুদন মোক ইনভাইট কৰিছে আৰু কিমানক খুৱাইছে ইনভাইট কৰি আজি মোৰ লগত কিবা বেয়া পোৱাপুৰি হৈছে তাৰ কাৰণে মই কথাটো ক'ম মই প্ৰকৃতিৰ লগত মোক ভাল পাওঁ সেইটো কাৰণে মই ৰাইজক অৱগত কৰিছোঁ নিউজ চেনেলক কৈছোঁ যে এই মানুহজন কেনেকৈ প্ৰকৃতিপ্ৰেমী হ'ব পাৰে এই বিষয় লৈ মই প্ৰশাসনৰ ওচৰত যাম বুলি বা এই নিউজ চেনেলৰ যোগেদি কৈ দিছোঁ প্ৰশাসনক যে প্ৰশাসনে এই বিহিত ব্যৱস্থা ল'ব লাগে যে এজন প্ৰকৃতিপ্ৰেমীয়ে কেনেকৈ পশুধন সি ভক্ষণ কৰিব পাৰে হৰিণা মাংস খাবা বুলি মোক নিমন্ত্ৰণ দিছে সেই বুলি মই আজি নিউজ চেনেলৰ যোগেদি এই মেছেজ সবৰ ওচৰত ৰাইজৰ ওচৰত যাব প্ৰতিনিধিৰ ওচৰত যাব আৰু আগন্তুক দিনত প্ৰশাসনৰ ওচৰত যাব প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে মই যাম আপোনাৰ ওচৰলৈ এই মুহূৰ্তত আমি চিনাকি কৰি দিব বিচাৰিছোঁ সেই প্ৰকৃতিপ্ৰেমীজন এজন সমাজ সেৱক এজন প্ৰকৃতিপ্ৰেমী এজন জননেতা আৰু তেখেতৰ নাম হৈছে সঞ্জয় দাস বিগত সময়ত তেখেত গুইজানৰ জিলা পৰিষদৰ তেখেত মেম্বাৰ আছিলে আৰু বৰ্তমান তেখেত AGPৰ এজন ৱাৰ্ড মেম্বাৰ আৰু তেখেতৰ
এই বাৰ্তা আচলতে এইকাৰণে দিব বিচাৰে তেখেতৰ যি অডিঅ' কল ৰেকৰ্ডিং তেখেতে নিমন্ত্ৰণ জনোৱা কথাটো আমি এইকাৰণে উপস্থাপন কৰিছোঁ দেখিবলৈ পাইছোঁ যে এজন সমাজ সেৱক এজন জনপ্ৰতিনিধি এজন প্ৰকৃতিপ্ৰেমী তেখেতৰ আচলতে এনেধৰণৰ কথাবোৰ কিমান দূৰ হ'ব পাৰে আমি ৰাইজক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু এই সন্দৰ্ভত মই বহুজন প্ৰকৃতিপ্ৰেমী আৰু বহুজন সমাজ সেৱকৰ লগত আচলতে আলোচনা কৰিছিলোঁ আৰু তাৰ পাছত তেখেতসকলে কৈছিলে আমি ইয়াৰ পৰা অলপ ব্যৱস্থা গ্ৰহণ কৰিম সেই সন্দৰ্ভত আমি যিজন ব্যক্তিক আচলতে টেলিফোন যোগে তেখেতক নিমন্ত্ৰণ জনাইছে সেই ব্যক্তিজনকো আমি চিনাকি কৰাই দিলোঁ আৰু আমি এই বাৰ্তাৰ জৰিয়তে আচলতে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰকৃতিপ্ৰেমী আৰু লগতে তিনিচুকীয়া জিলা আৰক্ষীকো আমি এই সন্দৰ্ভত এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা নিজাববীয়াকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নেকি এনেধৰণৰ প্ৰকৃতিপ্ৰেমীৰ নামত আচলতে এনেধৰণৰ বনজ সম্পদ যিবোৰ আছে সেইবোৰ ধ্বংস কৰি আচলতে খাই তেখেতসকলে কেনেদৰে এজন প্ৰকৃতিপ্ৰেমী হ'ব পাৰিছে এই সন্দৰ্ভত আৰু এবাৰ জানিম সঞ্জয় দাসৰ সম্পূৰ্ণ ঠিকনা আমি জানিব বিচাৰিম আপোনাৰ পৰা শংকৰ দাসৰ সম্পূৰ্ণ ঠিকনা হ'ল গুইজান নদীৰ পাৰ তাৰ মেইন ঘৰ ইয়াতে স্থায়ীভাৱে এতিয়া ইয়াতো ঘৰ বনাইছে নদীৰ সিপাৰতো তেখেতৰ ঘৰ তাত এৰাহতি গাঁৱতে প্ৰতিনিধি কৰি আহিছে আজি বৰ্তমান তেখেত প্ৰতিনিধি ক'ৰ পৰা কৰিছে এৰাহতি গাঁৱৰ পৰা কেই নম্বৰ ৱাৰ্ড সেইটো কেই নম্বৰ ৱাৰ্ড 7 নম্বৰ ৱাৰ্ড তেখেত ৱাৰ্ড হয় তো এই সন্দৰ্ভত আপুনি এটা কথা কওক আপুনি যিহেতু এই যিটো অডিঅ' আপোনাৰ ইতিমধ্যে ভাইৰেল হৈছে এই সন্দৰ্ভত আপোনাৰ ফালৰ পৰা ব্যৱস্থা বা ৰাইজৰ কাৰণে কিবা জনাব বিচাৰিব নেকি মইতো কি ব্যৱস্থা মই ইমানটোৱে মোৰ হেৰি কৰিব পাৰোঁ বিনম্ৰ অনুৰোধ কৰিব পাৰোঁ ৰাইজকো জনাব বিচাৰিছোঁ এই চেনেল যোগেদি যে ৰাইজে প্ৰতিনিধিজন যে জিকাই আনিছে এই প্ৰতিনিধিজন কেনেকুৱা আছে চাব লাগে তেখেতে প্ৰকৃতি প্ৰেমী হয় নে প্ৰকৃতিক ধ্বংস কৰিব মানুহে আজি এই চেনেলৰ যোগেদি মই প্ৰশাসনকো ক'ব বিচাৰিছোঁ যে এইটো বিষয় লৈ এটা তাৰ লগত বিহিত ব্যৱস্থা ল'ব লাগে যিহেতু তেখেতে প্ৰকৃতি প্ৰেমী হয় কেনেকৈ এনেকৈ এই ধ্বংস কৰিব পাৰে পশুধন ধ্বংস কৰিছে আৰু আগন্তুক দিনত আৰু কৰিব বা কৰিছে মই আজি অলপ দেৰি কাৰণে নিমন্ত্ৰণ পোৱাৰ কাৰণে মই গম পাইছোঁ হয় আৰু এইজনে সঞ্জয় দাস যিজন সঞ্জয় দাসে আচলতে আপোনালোকে এটা সময়ত নিশ্চয় আপোনালোকৰ মনত আছে অবৈধ স্কাইলেণ্ড আৰু এই অবৈধ স্কাইলেণ্ডত এজন যুৱক আচলতে পেৰাগ্লাইডিং কৰি থকা অৱস্থাত প্ৰায় 500 ফুট ওপৰৰ পৰা পৰি মৃত্যু সাবটিবলগীয়া হৈছিল আৰু এইজন সঞ্জয় দাসে কিছু দিনৰ পূৰ্বে আচলতে জুৱা খেলি থকা মদৰ আড্ডাত জুৱা খেলি থকা এটা ভিডিঅ' ভাইৰেল হৈছিলে ইতিমধ্যে সেইকাৰণে আমি আজি এই বৰ্তমান এই বস্তুটো উপস্থাপন হৈছে যে তেখেতৰ পশুধন আচলতে পশু মাৰি খাই তেখেতসকলে নিমন্ত্ৰণ জনোৱাৰ যি কথা এতিয়া ভাইৰেল হৈছে সেই সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিছোঁ আমি ৰাইজক দৃষ্টিগোচৰ কৰিছোঁ এতিয়া আপোনালোকে বিচাৰ কৰক এজন জনপ্ৰতিনিধি এজন প্ৰকৃতিপ্ৰেমী আচলতে তেখেতৰ চৰিত্ৰ কেনেকুৱা আৰু এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ আচলতে তদন্ত কৰক তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন এনি ভাৰত 24